নমস্কাৰ আকাশবাণী গুৱাহাটীৰ বিয়লিৰ বাতৰি পঢ়িছো পুলক গগৈয়ে দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি গুৱাহাটীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হয় 4G তথা 5G আৰু উচ্চ গতিসম্পন্ন ইণ্টাৰনেট সেৱা বৃদ্ধিৰে অসমত ডিজিটেল আন্তঃগাঁথনি উন্নত কৰা টেলিকম আন্তঃগাঁথনি সেৱাৰ বাবে তথ্য মানৱ সম্পদ বিকশিত কৰাৰ পথ প্ৰশস্তকৰণ বান ক্ষতিগ্ৰস্ত এলেকাত নেটৱৰ্ক ক্ষিপ্ৰতাৰে পুনৰ সংযোগকৰণ নিশ্চিত কৰাৰ বাবে শেহতীয়া প্ৰযুক্তি গ্ৰহণকে ধৰি ভালেসংখ্যক গুৰুত্বপূৰ্ণ বিষয়ত মন্ত্ৰী দুগৰাকী আলোচনাত মিলিত হয় ইয়াৰ উপৰিও উত্তৰ পূব পৰিষদৰ সৈতে উন্নত সমন্বয় আৰু ডনাৰ দ্বাৰা অনুমোদিত আঁচনিসমূহৰ দ্ৰুত ৰূপায়ণৰ বিষয়েও ডনাৰ মন্ত্ৰীগৰাকীয়ে আলোচনাত উল্লেখ কৰে অসম কন্যা যুৱ বিজ্ঞানী বৃন্দা কাশ্যপে 2024 বৰ্ষৰ কাৰণে ইউনেস্কোৰ মেন এণ্ড বায়োডাইভাৰ্চিটি ইয়ং সাইণ্টিষ্ট বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সমৰ্থ হৈছে দেশৰ ভিতৰত একমাত্ৰ যুৱ বিজ্ঞানী হিচাপে এই সন্মান লাভ কৰিবলৈ সমৰ্থ হোৱা শ্ৰী কাশ্যপক অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে যুৱ বিজ্ঞানীগৰাকীৰ সফল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে উল্লেখযোগ্য যে 1989 চনত প্ৰৱৰ্তন কৰা ইউনেস্কোৰ এই বঁটাত জৈৱ বৈচিত্ৰ্য প্ৰাকৃতিক সম্পদ আৰু পৰিৱেশতন্ত্ৰ বিষয়ত গৱেষণা কৰি থকা যুৱ বিজ্ঞানীসকলক উৎসাহিত কৰাৰ বাবে $5,000 গৱেষণা সাহায্য আগবঢ়োৱা হয় দেশৰ 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিৰ বাবে 10 জুলাইত অনুষ্ঠিত উপ নিৰ্বাচনৰ প্ৰথম 7টা সমষ্টিৰ ফলাফল ইতিমধ্যে ঘোষণা হৈছে পঞ্জাৱৰ জলন্ধৰ পশ্চিম সংৰক্ষিত বিধানসভা আসনত শাসকীয় আম আদমি পাৰ্টিয়ে জয়লাভ কৰিছে হিমাচল প্ৰদেশত শাসকীয় দল কংগ্ৰেছে 2খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে এখন আসন লাভ কৰিছে ইফালে পশ্চিমবংগত শাসকীয় পক্ষ তৃণমূল কংগ্ৰেছে ৰায়গঞ্জ ৰাণাঘাট দক্ষিণ আৰু বাগদাৰ আসনত জয়লাভ কৰিছে বাকি থকা 7খন বিধানসভা সমষ্টিৰ বাবে গণনা চলি আছে শেহতীয়া খবৰ অনুযায়ী বিহাৰৰ ৰূপাৱলী বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শংকৰ সিং কেইবাহাজাৰ ভোটৰ ব্যৱধানত আগবাঢ়ি থকাৰ বিপৰীতে তামিলনাডুত ডিএমকেৰ প্ৰাৰ্থী আমিউৰ শিভাই বিক্ৰবান্দি বিধানসভা সমষ্টিত বিপুল ব্যৱধানেৰে অগ্ৰগতি লাভ কৰিছে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনস্থ ৰাজ্যিক সাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈজনাথ বাজপুৰে আজি ধুবুৰী চহৰৰ কেইবাটাও হৰিজন কলনীলৈ গৈ সম্প্ৰদায়টোৰ লোকসকলৰ দৈনন্দিন জীৱন যাপনৰ মানৰ বুজ লয় অধ্যক্ষগৰাকীয়ে হৰিজন সম্প্ৰদায়ৰ লোকসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰাৰ লগতে বানপানীৰ সময়ত সম্প্ৰদায়টোৱে নিৰ্ধাৰিত বান সাহায্য লাভ কৰিছে নে নাই সেই বিষয়ে খতিয়ান লয় চহৰখনৰ ডিকে ৰোডৰ কাষত থকা হৰিজন কলনী পৰিদৰ্শন কৰি শ্ৰী বাজপুৰে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ধুবুৰী পৌৰসভাৰ উপসভাপতিৰ লগতে কাৰ্যবাহী বিষয়া তথা বিভিন্ন সমাজসেৱী সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা সভাখনত শ্ৰী বাজপুৰে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰে তেওঁ কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হৰিজন সম্প্ৰদায়ৰ লোকসকলৰ আৰ্থ-সামাজিক উন্নয়নৰ কাৰণে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে ইয়াৰ অধীনত সম্প্ৰদায়টোৰ ধুবুৰীৰ বাসিন্দাসকলৰ উন্নয়নৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ঠিকাভিত্তিক সম্পাদনা সহায়ক আৰু বাতৰি পৰিৱেশক তথা অনুবাদক পদত নিযুক্তিৰ বাবে কাইলৈ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব মুঠ 100 নম্বৰৰ এই পৰীক্ষা দিনৰ 11 বজাৰ পৰা 1 বজালৈকে অনুষ্ঠিত হ'ব পৰীক্ষাৰ্থীসকলক দিনৰ 10 বজাত যাৱতীয় তথ্যপাতিৰ লগতে ফটো পৰিচয় পত্ৰসহ পৰীক্ষাস্থলীত উপস্থিত হ'বলৈ কোৱা হৈছে ইউৰোকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন কাইলৈ নিশা 12:30 বজাত বাৰ্লিনত স্পেইন আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব খেলখনত স্পেইন অভিলেখ সংখ্যক চতুৰ্থবাৰৰ বাবে খিতাপ লাভৰ লক্ষ্যৰে অৱতীৰ্ণ হোৱাৰ বিপৰীতে ইংলেণ্ডে একেৰাহে দ্বিতীয়বাৰৰ বাবে ইউৰোকাপৰ ফাইনেল খেলিব ছেমি ফাইনেলত স্পেইনে 2-1 গলত ফ্ৰান্সক আৰু একে ব্যৱধানত ইংলেণ্ডে নেদাৰলেণ্ডছক পৰাজিত কৰিছিল আৰু এখন মহাদেশীয় ফুটবল প্ৰতিযোগিতা কোপা আমেৰিকা কাইলৈ ভাৰতীয় সময় অনুসৰি পুৱা 5:30 বজাত মিয়ামিত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা কলম্বিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ছেমিফাইনেলত কলম্বিয়াই উৰুগুৱেক আৰু আৰ্জেণ্টিনাই কানাডাক পৰাজিত কৰিছিল আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল